ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলো এণ্টাৰটেইনমেণ্টৰ ব্যৱস্থা কৰা হৈছে কেৱল শিক্ষাৰ লগত নহয় ল'ৰা ছোৱালীৰ খেল ধেমালিৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে ইয়াতে থাকিব এনে ধৰণৰ ধুনীয়া আৰু আকৰ্ষণীয় শ্ৰেণীকোঠা যিসমূহ শ্ৰেণীকোঠাই আপোনাৰ সন্তানক আকৰ্ষণ কৰাৰ লগতে শিক্ষাৰ প্ৰতিও এক আগ্ৰহ সৃষ্টি কৰিব ল'ৰা ছোৱালীয়ে আজিকালি বহুত নলেজ গেইন কৰিব পাৰে খেল ধেমালিৰ সৈতে স্পৰ্টছ গেমছ পেইণ্টিং ড্ৰয়িং মিউজিক চ' এইখিনিৰ সুবিধা কৰা হৈছে এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহি পেলাই নপঢ়ায় আপুনি যদি আপোনাৰ সন্তানৰ শিক্ষাক লৈ চিন্তা কৰি আছে আগন্তুক শিক্ষাবৰ্ষত আপোনাৰ সন্তানক ক'ত আৰু কেনেদৰে এডমিশ্যন দিব যদি আপুনি আপোনাৰ মৰমৰ সন্তানৰ কাৰণে এখন উচ্চ মানদণ্ডৰ সকলো ধৰণৰ বিজ্ঞানসন্মত সুবিধা থকা CBSE কোৰ্চ থকা শিক্ষা অনুষ্ঠানৰ সন্ধানত আছে তেন্তে আজি আপুনি সঠিক স্থানত আৰু সঠিক ভিডিঅ'ত আহি উপস্থিত হৈছে হোজাইৰ শিক্ষা জগতত কলকনি সৃষ্টি কৰিবলৈ সংগৃহীত হৈছে আন এখন ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ শিক্ষা অনুষ্ঠান X3 ইণ্টাৰনেশ্যনেল স্কুল যিখন স্কুলত আপোনালোকক প্ৰভাইড কৰা হ'ব ইণ্টাৰনেশ্যনেল ক্লাছৰ বিভিন্ন সুবিধা ইয়াৰ উপৰিও বিজ্ঞানসন্মত থাকিব ক্লাছৰুম আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা Welcome to Maxi International School. আমি হোজাই এখন world class infrastructure first CBSE school হোজাই নিৰ্মাণ কৰিছো ইয়াত আমি ষ্টুডেন্টছৰ holistic developmentত বহুত বেছি গুৰুত্ব দিছো আৰু আমাৰ থিংকিং আৰু আমাৰ ফিলসফি এইটো হে Maxi International Schoolৰ যে আমি এখন এনেকে স্কুল নিৰ্মাণ কৰো যত ল'ৰা ছোৱালী বিলাকে কিতাপতকে বেছি এক্টিভিটি বেসড কিতাপতকে বেছি আউটাৰ ওয়ার্ল্ড বেসড যে নলেজ যিটো বস্তু তেওঁৰ লাইফত কাম আহিব যিটো বস্তু তেওঁ লাইফত এক্সপেৰিয়েন্স কৰিব এই এক্সপেৰিয়েন্সটো আমি ইয়াত প্ৰভাইড কৰিম with activity with our different types of labs our different type of curriculum আৰু আমাৰ world class experienced teachers যিবিলাক আছে experienced teacherৰ সহায়তে আমি এইটো আগবঢ়াই যাম আহক welcome to Maxi International School a CBSE curriculum day come residential school হয় আপোনালোকে ঠিকই শুনিছে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে হোজাই জিলাৰ বৰপুখুৰী যোগীজান ৰোডত আমাৰ সৈতে বিদ্যালয়খনৰ যিগৰাকী স্বত্বাধিকাৰী অৰ্থাৎ যি বোৰ্ড অফ CEO গৰাকী আছে আমি তেখেতৰ সৈতে কথা পাতিম হোজাইৰ এগৰাকী সন্তান প্ৰথমতে আপোনাক স্বাগতম জনাইছো জানিব বিচাৰিছো যে Max3 ইন্টাৰনেশ্যনেল স্কুলত কেনে ধৰণৰ সুবিধা ছাত্ৰ ছাত্ৰীসকলে বা গাৰ্জেন সকলে পাব আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰটো এনেকুৱা ৰাখিম আমি যেনেকুৱা ল'ৰা ছোৱালীবিলাকে আহি পেলাই কথা পাতি গৈ থাকিব পাৰিম আমি অকল মানে হেৰিৰ কাৰণে নহয় ষ্টাডি প্লাছ ব্ৰেইনৰ হেৰিৰ কাৰণে হয় বিকাশৰ কাৰণে আমি ইয়াত ব্যৱস্থাটো কৰিছো প্লে গ্ৰুপত আপোনালোকে চাব তাত একো পঢ়া শুনা নাই অকল খেলৰ বস্তু আছে LKGত আহি পেলাই আমাৰ প্লে গ্ৰাউণ্ড আছে ক্লাছত হেৰি আছে টিচাৰ আৰু স্পেচিয়েলি আমাৰ টিচাৰ্ছৰ কাৰণে আমি পডিয়াম ৰাখিছো চেয়াৰ দিয়া নাই সেই কাৰণে দিয়া নাই আজিকালি স্কুলত চেয়াৰ দিয়াৰ পিছত 10 মিনিট মান টিচাৰে হেৰি কৰি লয় ইয়াত ৰেষ্ট লৈ পেলাই অলপ কিছুমান টিচাৰ আছে সেই কাৰণে আমি টোটালি চেয়াৰ সিস্টেম কৰা নাই এইটো এটা আমি হেৰি কৰিছো আৰু মই ৰিকুৱেষ্ট কৰিম সব গাৰ্জেনক এবাৰ আহি জাস্ট ভিজিট কৰিবলৈ স্কুল এডমিশন ল'ব নালাগে ভিজিট কৰি চাই যাবলৈ যে আমাৰ ইয়াত কি এক্সট্ৰা আছে আহিলে গম পাই যাব ইয়াত এটা ভিজিট কৰিবলৈ আমাৰ ৰিসেপশনত মানুহ আছে ৰিসেপশনিষ্ট আছে তেও সব বস্তু আপোনালোকক দেখুৱাই দিব গাৰ্জেনক মই সব গাৰ্জেনক যোনে দিব নিদিয়ে সবক ৰিকুৱেষ্ট এইটো কৰিম এবাৰ আহি ভিজিট কৰিবলৈ
কি ব্যতিক্ৰম পাব অন্য বিদ্যালয়তকৈ আপোনালোকে কেনেধৰণৰ ফেচিলিটি প্ৰভাইড কৰিব যিটোৰ কাৰণে অন্য বিদ্যালয়ক তুলনাত বা অন্য বিদ্যালয়ক নেওচি আপোনালোকৰ বিদ্যালয়লৈ আহিব আপোনালোকে কি ব্যতিক্ৰমী ফেচিলিটি দিব আমি চাওক আমি মেইনলি আমাৰ দিল্লী বেসড এটা গ্ৰুপ আছে এডুকেশ্যনেল গ্ৰুপ এডুকেশ্যনৰ হেৰিৰ ওপৰত ইহঁতে কাম কৰা 15 বছৰৰ পৰা এওঁলোকৰ লগত আমি কাম কৰি আছো এওঁলোকে আমাক গাইড কৰি আছে আশা কৰোঁ এওঁলোকে মানে আমাক এটা গ্যাৰান্টি দিছে যে মেট্ৰিকত মিনিমাম ফাৰ্ষ্ট ডিভিজন আমাক দিবই 60% আৰু ইট মে বি এক্সটেন্ড টু ষ্টাৰ মাৰ্ক সেইটোৱে আমাৰ মানে মেইন গ্যাৰান্টি এইটো সেইকাৰণে আমি কম আৰু আমাৰ ফেকাল্টি সব বাহিৰত থাকিব প্ৰিন্সিপালো বাহিৰত থাকিব আৰম্ভণিতে সাউথ ইণ্ডিয়ান বা নৰ্থ ইণ্ডিয়ান টিচাৰ আনিব বুলি তেওঁলোকে প্ৰমিছ কৰে বা প্ৰথমতে আনেও কিন্তু তেওঁলোকক বেছি দিন লংজিভিটি নহয় তেওঁলোক বেছি দিন নাথাকে তাৰপাছত তেওঁলোকে লোকেল টিচাৰ দি বিদ্যালয়খন চলাই যোৱা দেখা যায় আপোনালোক সেই ক্ষেত্ৰত আপোনালোকে সেই কোৱালিটিটো মেইনটেইন কৰিব বুলি দৰ্শকক আশ্বাস দিব পাৰিবনে এইটো এটা ভাইটেল কোৱেশ্চন আপুনি কৰিছে এইটোৱেই মানে আজিকালি ট্ৰেন্ড হৈ গ'ল যে ফাৰ্ষ্টত ক'ব সাউথ ইণ্ডিয়ান টিচাৰ আনিব আনি পেলাই আকৌ ইহঁতক এৰি দিব লোকেল টিচাৰ দি পেলাই ভৰি দিয়ে এইটো কাৰণে আজি আপুনি হুজাই ডিষ্ট্ৰিক্টৰ হেৰি চাওক সব স্কুলখিনি চাওক কেনেকুৱা পজিশ্যন ফাৰ্ষ্টলি বুম কৰে হয় তাৰপিছত আকৌ লাহে লাহে ষ্টুডেণ্ট গুচি যায় ষ্টাডি কোৱালিটি এৰি যায় এইটো আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ এইটো গ্যাৰান্টি দিম আমাৰ অলৰেডি সব ডিপাৰ্টমেণ্টৰ হেৰি ফেকাল্টি ৰেডি হৈ গ'ল এওঁলোকে জইন কৰিব ইতিমধ্যে আহি পেলাই আপোনালোকে চাব বৰ্তমান বিদ্যালয় এটা শ্ৰেণী কোঠাত আছোঁ আপোনালোকে শ্ৰেণী কোঠাটো দেখিয়ে বুজিব পাৰিছে কিমান গুণগত তেওঁলোকে কোৱালিটি মেইনটেইন কৰিবৰ কাৰণে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছে কথা পাতি আছোঁ যিহেতু আপোনাৰ সৈতে আন এটা বিষয় জানিব বিচাৰিছোঁ এই বিদ্যালয়খনত কেৱল হুজাই জিলাৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি পঢ়িব পাৰিব নে ইয়াত থাকি ল'ব পৰা ব্যৱস্থা আছে বা বাহিৰৰ ছাত্ৰ ছাত্ৰীও পঢ়িবহি পাৰিব হয় আমাৰ ইয়াত হোষ্টেল ফেচিলিটি আছে হোষ্টেল ফেচিলিটিত আমি এচি হেৰি দিম হোষ্টেল ফেচিলিটিটো খোৱা বোৱা সব মানে এক্সক্লুসিভ ওয়েতে আমি ৰাখাৰ ব্যৱস্থা কৰি আছোঁ এইখন বিদ্যালয়ত পঢ়িবৰ বাবে কেনেধৰণৰ খৰচ বহন কৰিব লাগিব বা মিডল ক্লাছ ফেমিলি এটা এফৰ্ড কৰিব পাৰিবনে নোৱাৰে এই বিষয়টো অকণ জানিব বিচাৰিছোঁ হয় আমাৰ গ্ৰুপৰ লগত মিলি পেলাই আমি এইটো মানে কষ্ট ইফেক্টিভ এখন স্কুল কৰিছোঁ মিনিমাম কষ্ট আমি যিটো দেখিছোঁ মিনিমাম কষ্ট হ'লে এজন ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে সেইটো আমি ৰাখিছোঁ আপোনালোকে আমাৰ গাইডলাইনত থাকিব সব কষ্ট চালে গম পাব যে একদম কষ্ট ইফেক্টিভ এনেকুৱা এখন স্কুলত আপুনি যদি বাহিৰত পঢ়ায় ইয়াতকৈ 4 ডাবল 5 ডাবল বেছি লাগিব পাৰে কিন্তু আমি সেইটো নেচাই পেলাই আমাৰ ছ'চাইটিৰ আপগ্ৰেডেশ্যনৰ কাৰণে এনেকুৱা কষ্ট ৰাখিছোঁ যিটো ছ'চাইটিৰো এটা কাম কৰিব বুলি হেৰি কৰিছোঁ আশা কৰিছোঁ আচ্ছা শেষ কৰিম আমি যথেষ্ট সময় কথা পাতিলোঁ শেষ মই এইটো কথা জানিব বিচাৰিছোঁ যে এইটো হুজাইবাসী ৰাইজক কি ক'ব হুজাই যিসকল লোকে আমাক চাই আছে মই হুজাইবাসী ৰাইজক এইটোৱে ৰিকুৱেষ্ট কৰিম গোটেই গাৰ্জিয়ান ইয়াং জেনেৰেশ্যন সবক এইটো কম এবাৰ আহি আমাৰ ইয়াত ভিজিট কৰক আমাৰ স্কুলখন চাই যাওক আপোনালোকে চালে গম পাব আমাৰ কষ্টখিনি কিমান কষ্ট কৰি কিমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ এবাৰ আহি জাষ্ট ভিজিট কৰি যাওক আমাৰ ইয়াত মানুহ আছে ৰিচেপশ্যনিষ্ট আছে আমিও থাকোঁ মাজে মাজে আহি পেলাই এবাৰ ভিজিট কৰি যাওক মই ৰিকুৱেষ্ট কৰিম আৰু যিমান ছাত্ৰ ছাত্ৰী সৰু ল'ৰা ছোৱালী আছে সবক ৰিকুৱেষ্ট কৰিম এবাৰ আহি ভিজিট কৰিবলৈ নিশ্চিতভাৱে আপুনি যেতিয়া আহিব আপোনাৰ সন্তানটিক লৈ আহিব আপুনি ভাল পোৱাৰ লগতে আপোনাৰ সন্তানটিয়েও ভাল পাব নিশ্চিতভাৱে কাৰণ আমি দেখিছোঁ প্লে স্কুলৰ বাবে বা ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি যিটো এটমছফিয়াৰ এটা বনোৱা হৈছে তেওঁলোকে যাতে পঢ়াটোক ভাল পাব পাৰে সেইটোৰ কাৰণে বনোৱা হৈছে গতিকে আপুনি আহক আপোনাৰ সন্তানটিকো লগত লৈ আহক নিশ্চিতভাৱে আপোনাৰো ভাল লাগিব মেক্স 3 ইণ্টাৰনেশ্যনেল স্কুল